মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত চৰকাৰখনৰ কোনো ব্যৱস্থা নাই। মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত কিবা প্ৰশ্ন আহিলে তেওঁলোকে চালে বেৰে কোবোৱা কথা কয়। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে হওক বা তেওঁলোকে ডাবুল ইঞ্জিনৰ চৰকাৰৰ কথা কয় এগৰাকী বিজেপিৰ নেতৃত্বাধীন চৰকাৰ, তেওঁলোক কেৱল হিতাধিকাৰী সৃষ্টিত ব্যস্ত হৈ আছে। হিতাধিকাৰী সৃষ্টিৰে তেওঁলোকে নিজৰ দলটো চৰকাৰ কেনেকে চলাই যাব পাৰি সেই ব্যৱস্থাপনাতে তেওঁলোকে চলি থাকে। কিন্তু এই চলি থকাৰ জৰিয়তে হিতাধিকাৰীসকলক বিভিন্ন সা সুবিধা প্ৰদান কৰে, তাৰ সমান্তৰালভাৱে যিসমূহ লোকে জীৱনদায়িনী ঔষধ খাবলৈ নাপায় মৃত্যুৰ মুখত পৰিছে সেইসকলক লৈ তেওঁলোকৰ কোনো পৰিকল্পনা নাই। কেৱল ভোট বেংকৰ ৰাজনীতি, কেৱল চল চাতুৰিৰে কেনেকৈ ভোট মানুহৰ পৰা ল'ব পাৰি সেই ধাৰণাতে তেওঁলোক থাকে সকলো সময়তে। আৰু চৰকাৰখনে এনেকুৱা ধৰণৰ পৰিকল্পনাবোৰ আচলতে সময় উপযোগী হোৱা নাই আৰু জনসাধাৰণে সময়ত ইয়াক উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি জনসাধাৰণলৈ আহ্বান জনাইছো। কেৱল হিতাধিকাৰী প্ৰস্তুত কৰিছে বুলি ভাবে নেকি আপুনি? চৰকাৰখন কেৱল হিতাধিকাৰী প্ৰস্তুত কৰাতে ব্যস্ত হৈ থাকে। চৰকাৰখনে বিভিন্ন আঁচনি ঘোষণা কৰে যি সময়ত ৰাজ্যৰ সকলোবিলাক খণ্ডৰ উন্নয়নৰ ক্ষেত্ৰত পয়া লগা এটা অৱস্থা, পুতৌজনক অৱস্থা। উন্নয়নৰ ক্ষেত্ৰত যদি চাবলৈ যোৱা যায় অসমে সদায় তলৰ ফালৰ পৰা আগস্থান লাভ কৰিবৰ কাৰণে সক্ষম হয়। কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে কেৱল মাত্ৰ বিজ্ঞাপনমুখী তেওঁৰ যিটো চিন্তাধাৰা, এই চিন্তাধাৰাৰে তেওঁ অসমখন পৰিচালনা কৰাৰ ক্ষেত্ৰত তেওঁ নিজকে আটাইতকৈ দক্ষ যোগ্য মুখ্যমন্ত্ৰী হিচাপে প্ৰতিষ্ঠা কৰাৰ যি তেওঁ এটা যুঁজত অৱতীৰ্ণ হৈছে, যুঁজে অসমক কেতিয়াও উন্নয়নৰ মুখ দেখুৱাব নোৱাৰে সেই কথা নিশ্চিত। আৰু জনসাধাৰণে সময় থাকোঁতে গোটেই বিষয়বিলাক উপলব্ধি কৰাৰ প্ৰয়োজন আছে। জনসাধাৰণক কেৱল আঁচনিৰ নামত আঁচনি, কিন্তু কৰ্মমুখী কৰিবৰ কাৰণে চৰকাৰৰ কোনো পদক্ষেপ নাই। নিবনুৱা যুৱক যুৱতীসকলক 1 লাখ গণি গণি চাকৰি দিম বুলি কৈ থাকিলে নহ'ব। 40 লাখ য'ত নিবনুৱা আছে, 1 লাখ নিবনুৱাৰে কেতিয়াও সকলোৰে মাজত সংস্থাপন সম্ভৱপৰ নহয়। উদ্যোগ বাণিজ্যৰ ক্ষেত্ৰত নতুন প্ৰজন্মক তেওঁলোকে যি ধৰণৰ সহযোগিতা আগবঢ়াব লাগে সেই ক্ষেত্ৰত তেওঁলোক বিফল। চৰকাৰৰ কোনো পৰিকল্পনা তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰতো নাই। চৰকাৰে কেৱল হিতাধিকাৰীৰ যোগেদি নিজৰ ভোট বেংকৰ ৰাজনীতি চলাই আছে আৰু এই ৰাজনীতি উফৰাবৰ কাৰণে আমি জনসাধাৰণক আহ্বান জনাইছো। বৰ্তমান সময়ত সাম্প্ৰতিক সময়ত দিলৱাৰ হুছেইন মজুমদাৰ সাংবাদিকগৰাকীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীকে সৰব হৈ উঠিছে আৰু আজি তেখেতৰ জ্যেষ্ঠ ভাতৃ দিলৱাৰ হুছেইন মজুমদাৰ এগৰাকী সাংবাদিক। তেখেতে সংবাদ সংগ্ৰহ কৰিবলৈ যাওঁতে তেখেতৰ বিৰুদ্ধে মনে সজা গোচৰ ৰুজু কৰি তেওঁক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে তেওঁৰ ওপৰত গোচৰ জাপি দিয়া যিটো গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰতিনিধিৰ প্ৰতি চূড়ান্ত অন্যায় হৈছে। এই অন্যায়ক আমি সদৌ অসম ছাত্ৰ সন্থাই ধিক্কাৰ দিছো আৰু তেওঁৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীগৰাকীয়ে যেনেধৰণৰ মন্তব্যবিলাক কৰি আছে, এগৰাকী মুখ্যমন্ত্ৰীৰ মুখত এই কথাবিলাক শুবা নাপায়। এগৰাকী মুখ্যমন্ত্ৰীয়ে কি মন্তব্য কেনেধৰণে কৰিব লাগে সেই গোটেই বিষয়বিলাক মুখ্যমন্ত্ৰীগৰাকীয়ে উপলব্ধি কৰা উচিত। তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ দৰে যিখন পবিত্ৰ আসনত বিভিন্ন লোকে বহি অসমৰ উন্নয়নৰ বাট কাটি থৈ গৈছে, সেইটো এখন আসনত বহি মুখ্যমন্ত্ৰীগৰাকীয়ে সৰু সৰু কিছুমান কথা তুচ্ছ তাচ্ছিল্যমূলক মানুহক বিভিন্ন ধৰণৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। এই কথা বতৰাবিলাক ৰাজধৰ্ম পালন কৰা কোনো ব্যক্তিৰ মুখত শোভা আচলতে নাপায়। মুখ্যমন্ত্ৰীগৰাকীয়ে সময় থাকোঁতে নিজক শুধৰোৱাৰ ব্যৱস্থা কৰিব লাগে আৰু এনেকুৱা ধৰণৰ আক্ৰোশমূলক কাম কাজৰ জৰিয়তে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ কণ্ঠৰুদ্ধ কৰাৰ যিটো অপচেষ্টা, এই অপচেষ্টাৰ পৰা বিৰত থাকিবৰ কাৰণে আমি সকলো পক্ষকে আহ্বান জনাইছো। যিহেতু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰতিনিধিসকলৰ দায়িত্ব থাকে জনসাধাৰণৰ মাজলৈ মূল সত্য কঢ়িয়াই অনাৰ। সেই সত্য কঢ়িয়াই আনিবলৈ যাতে বিভিন্ন সময়ত সাংবাদিক নিগ্ৰহৰ ঘটনা কেৱল দিলৱাৰ হুছেইন মজুমদাৰ নহয়, বহু ঘটনা আছে। সাংবাদিকৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ আক্ৰমণাত্মক কথা বতৰা পৰিলক্ষিত হৈ থাকে। এই কথা বতৰা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। চৰকাৰখনে এনেকুৱা ধৰণৰ স্থিতিত আক্ৰোশ থাকিলে তেওঁলোকৰ যিবিলাক সাংগু পাংগু আছে সেইসকলে অধিক আক্ৰমণাত্মক হৈ পৰা পৰিলক্ষিত হয়। কিন্তু এই গোটেই ব্যৱস্থাপনাৰ শেষ কৰিবৰ কাৰণে, ইয়াৰ এটা অন্ত কৰিবৰ কাৰণে আমি চৰকাৰখনক আহ্বান জনাইছো। নহ'লে আহিব লগা দিনত চৰকাৰখনে ইয়াতকৈ কঠিন পৰিস্থিতিৰ মোকাবিলা কৰিবৰ কাৰণে সাজু হৈ থাকিব লাগিব। হোটেল নৱনীল, আমাৰ ইয়াত উপলব্ধ অয়' ফেচিলিটি। আমি কাপল ফ্ৰেণ্ডলি। আমাৰ সুবিধা লগতে বিবাহ ভৱন, ৰেষ্টুৰেণ্ট, কনফাৰেন্স হল, বাৰ্থডে পাৰ্টি উদযাপন কৰাৰো সুবিধা আছে আমাৰ ইয়াত। যোগাযোগৰ নম্বৰ 7635980100। আমাৰ ঠিকনা হৰিপুৰ নলবাৰী ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নাইৰা পেট্ৰল পাম্পৰ সমীপত।